হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বহুত বেছি চফ্ট আৰু স্পঞ্জি টি কাপ কেকৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া চাওকচোন কিমান বেছি স্পঞ্জি হৈছে আৰু কিমান চফ্ট হৈছে, এয়া চাওক। আৰু এইকেইটা কেনেকুৱাকে মই বনালো আৰু কি কি ইনগ্ৰেডিয়েণ্টছ মই ইউজ কৰিলো সেইখিনিকে আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে যিসকল চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এইয়া আহক, এতিয়া তাৰ কাৰণে মই কি কি ললো চাওঁ। দুটা কণী লৈছো। কণীকেইটা ধুনীয়াকৈ হুইস্কাৰ এডালৰ সহায়ত আমি বিট কৰি ল'ম। আৰু আপোনালোকে যদি ইলেক্ট্ৰিক বিটাৰ আছে তেতিয়াহ'লে ইলেক্ট্ৰিক বিটাৰৰ সহায়তো বিট কৰিব পাৰিব। আৰু হুইস্কাৰৰ সহায়ত কৰিলে অকনমান কামটো টাইমটো অলপ বেছি লয়, আৰু ইলেক্ট্ৰিক বিটাৰৰ সহায়ত কৰিলে অবভিয়াছলি আমাৰ টাইমটো কমেই যায়। গতিকে আপোনালোকৰ নিজৰ ওপৰত কথা। আৰু এনেকুৱা নহয় যে ৰিজাল্ট বেয়া হ'ব, তেনেকুৱা একো নাই। আৰু লৈছো মই আধা কাপ চুগাৰ, এইখিনি লৈছো গোটা চেনি, পাউডাৰ চেনি আজি নাই লোৱা। আৰু চাহ খোৱা কাপৰ জোখেৰে মই আজি গোটেই ৰেচিপিটো দেখুৱাম আপোনালোকক। ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পিছত আমি দিব লাগিব তেল। আৰু তাৰ কাৰণে মই লৈছো এয়া হাফ কাপ অইল, ৰিফাইন অইল। একেটা কাপেৰে লৈছো, যিটো কাপেৰে মই চেনি দিছিলো সেইটো কাপৰ জোখেৰে লৈছো। আধা কাপ চেনি দিছো, আধা কাপ তেলো গৈছে ইয়াতে। আৰু মিক্স কৰিব, ধুনীয়াকৈ মিক্স কৰি ল'ব। যদি আমি মিক্সটো ভালকে নকৰিম তেতিয়াহ'লে আমাৰ কেক কেইটা স্পঞ্জি নহ'ব, নুফুলিব, তেনেকুৱা হৈ থাকিব। গতিকে এইটোৱে একেবাৰে ষ্টেপটো বহুত বেছি দৰকাৰী। আপোনালোকে যিমান বেছি মিক্স কৰিব আপোনালোকে ৰিজাল্টটো সিমান বেছি ভাল পাব। এইখিনি অকনমান টাইম লয়, কিন্তু হোৱাৰ পিছত খাওঁতে গোটেই কষ্টখিনি পাহৰি যোৱা নিচিনা হ'ব। আৰু এতিয়া লৈছো 1 কাপ ময়দা। আপোনালোকে আটাও ল'ব পাৰে, সেইটো একেবাৰে নিজৰ ওপৰত কথা। আটাও দিব পাৰে, ময়দাও দিব পাৰে। আৰু এতিয়া হুইস্কাৰডালৰ সহায়তে ধুনীয়াকৈ মিক্স কৰি লৈছো। এতিয়া দিছো অকনমান নিমখ, যাতে মিঠাটো বেলেঞ্চ হৈ যায়। আৰু লৈছো হাফ টি স্পুন বেকিং পাউডাৰ। আৰু এতিয়া আকৌ হুইস্কাৰডালৰ সহায়তে আমি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু আজি যিহেতু মই ফ্লেভাৰ দিয়া নাইকিয়া, এইটো উইদাউট ফ্লেভাৰতে বনাম। আৰু বেকিং চ'দাও মই দিয়া নাইকিয়া, বেকিং চ'দাও নাই দিয়া, আৰু নিমখ অকনমান দিছো। আৰু হৈ গ'ল আমাৰ বেটাৰটো। এতিয়া মই চাহ খোৱা কাপ চাৰিটা ৰেডি কৰি ললো। এইকেইটাক ধুনীয়াকৈ অইল ব্ৰাছ কৰি ল'ব লাগিব। যদি আমি অইল ব্ৰাছটো নকৰিম তেতিয়াহ'লে কেক কেইটা নোলাব, ভালকে নোলাব আৰু লাগি ধৰিব। গতিকে আমাৰ অইল ব্ৰাছটো একেবাৰে স্কিপ নকৰিব আপোনালোকে। এয়া মই অইল ব্ৰাছটো কৰি ললো। কৰি লোৱাৰ পিছত আমি অকনমানকে গোটেই কেইটা কাপত বেটাৰটো দি দিম, যাতে আধাকে দিব আৰু আধা খালি থব। ফুলিব লাগিব, গতিকে সম্পূৰ্ণকে নিদিব, আধাকে দিলেই হৈ যাব। আৰু তাৰ ওপৰত দিছো মই কেইটুকুৰামান চেৰি। আৰু আপোনালোকৰ ড্ৰাই ফ্ৰুটছ থাকিলে দিব পাৰে, যি আছে আপোনালোকে সেয়া দিলেও হয়। আৰু আজি যিহেতু মই এইকেইটা বনাবলৈ গেছত দেখুৱাম, গতিকে কেৰাহীখন কেনেকে ৰেডি কৰিছো চাওঁ আহক। এতিয়া মই কেৰাহীখন পাতি থলো। পাতি দিয়াৰ পিছত অকনমান দিলো নিমখ, অকনমান নহয় ভালকে অলপ নিমখ দিব, যাতে নিমখ খিনি গৰম হ'ব। আৰু 5 মিনিট মানৰ কাৰণে প্ৰিহিট হবলৈ দিব। তাতে ধুনীয়াকৈ এখন প্লেট দিলো, প্লেটখনৰ ওপৰতে মই এই কাপ কেইটা উঠাই দিছো। আৰু প্লেটখনৰ ওপৰত কাপ কেইটা দি ঢাকনখন বন্ধ কৰি আমি 35 to 40 মিনিটছৰ ভিতৰত আমাৰ এইকেইটা ৰেডি হৈছে। এয়া চাওক, মই 40 মিনিটৰ পিছত উলিয়াইছো। এয়া টুথপিকডাল একেবাৰে ক্লিন হৈ আহিছে, অকনমানো লাগি অহা নাই। তাৰ মানে আমাৰ কেক কেইটা ৰেডি হৈ গৈছে। আৰু এতিয়া এইকেইটা আমি কাপৰ পৰা উলিয়াব লাগিব। এইকেইটা চাওক কিমান ধুনীয়াকে, একদম বহুত মৰম লাগিছে কেক কেইটা। আৰু চুই চালে মানে গম পোৱাই গৈছে যে কিমান বেছি স্পঞ্জি হৈছে। ধুনীয়াকৈ চাকু এখনৰ সহায়ত আমি কিনাৰটো এনেকুৱাকে ঘূৰাই গোটেইটো ঘূৰাই দিব লাগিব, যাতে একেবাৰে চাকুখন তললৈকে যায়। আৰু এয়া চাওক উলিয়াই ললো, মই দুটা উলিয়াই লৈছো। এয়া চাওকচোন, আপোনালোকক মই দেখুৱাম।
ভাঙি দেখুৱাম কিমান বেছি স্পঞ্জি হৈছে গম পাব। এয়া চাওক, এইটো চাওক। আৰু আপোনালোকে ভয় খাব নালাগে যে কাপকেইটা ভাঙিব বুলি, সেইটো ভয় খাব নালাগে, কিয়নো কাপকেইটা একোৱে নহয়, যেনেকে দিছিলো মই তেনেকে উলিয়াই আনিছো। এয়া চাওকচোন কিমান বেছি স্পঞ্জি হৈছে, আৰু খাবলৈ টেষ্টি বহুত বেছি হৈছিলে, বহুত ধুনীয়া এটা টেষ্ট আহিছিলে। ঠিক আছে, আজিলৈ ৰেচিপিটো ইমানেই। ৰেচিপিটো চাই কেনেকুৱা পালে সেইটো জনাব, আৰু ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।